বিধায়ক অশোক শৰ্মাই চলালে নিৰ্বাচনী প্ৰচাৰ। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ঘৰে ঘৰে গৈ চলালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। 15 নম্বৰ সাগৰকুছি বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী অনিতা বৰ্মন, 3 নম্বৰ পশ্চিম বনভাগ জিলা পৰিষদৰ সদস্য সংগীতা কলিতা দাস, আঞ্চলিক পঞ্চায়ত সদস্য ফুলমা ডেকাৰ হৈ নিৰ্বাচনত নামিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। এই নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰাক্তন বিধায়ক অশোক শৰ্মাক সংগ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য সত্যুন দাস, ঘগ্ৰাপাৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সম্পাদক লোহিত কলিতাকে ধৰি কেইবাগৰাকীও দলীয় নেতা সমৰ্থকে। 7 তাৰিখে হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য এতিয়া প্ৰায় তুংগত উঠিছে। আমি আজি ৰাতিপুৱাই নমাটিত পৰেশ ৰাজবংশীৰ হৈ তেওঁ কাউন্সিলৰ পদত উঠিছে, তাতে প্ৰচাৰ চলালোঁ। তাৰপিছত খাটকট্ৰাত আহিলোঁ। আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী বিজয় কুমাৰ তালুকদাৰ আৰু দিলীপ ডেকা ডাঙৰীয়া আৰু শ্বৰীফা বেগম ডাঙৰীয়ানী আছিল। তাৰপিছত এতিয়া আমি উত্তৰ নলবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী সংগীতা কলিতা, আমাৰ সাগৰকুছি বিষ্ণুপুৰ পঞ্চায়তৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী ফুলমা ডেকা ডাঙৰীয়ানী আৰু এই বুথৰ মেম্বাৰনী পদত আমাৰ সমৰ্থিত প্ৰাৰ্থী অনিতা বৰ্মনৰ লগত ঘৰে ঘৰে গৈ যিটো এটা পৰিস্থিতি পাইছোঁ, সেইটোৱে অতিকৈ উৎসাহজনক কথা। কাৰণ এইখন চৰকাৰৰ 4 বছৰ হ'ল আৰু 4 বছৰত এইবিলাক অঞ্চলত এটা শিলৰ চপৰাও পৰা নাই বা এটা শিল পৰা নাই বা মাটি এচপৰাও পৰা নাই উন্নয়নৰ নামত। গতিকে তেওঁলোকে যিমানেই শ্লোগান নিদিয়ক, সেই শ্লোগান তেওঁলোকৰ মানুহক ভুৱা প্ৰলোভনেৰে আকৰ্ষিত কৰাৰ কাৰণেহে। আমি দেখিছোঁ যে তেওঁলোকে ধাৰ কৰা ধনেৰে 5,000 কোটি টকা খৰচ কৰে হিতাধিকাৰী আঁচনিৰ নামত, কিন্তু ষ্টাৰ্টআপ বা যুৱ উদ্যমিতাৰ কাৰণে মাত্ৰ 60 কোটি টকা খৰচ কৰে। ইয়াতে তেওঁলোকৰ আচল স্বৰূপটো ওলাই পৰিছে। গতিকে ধাৰ কৰা ধনেৰে আঁচনি দিম বুলি মহিলাসকলক যিখিনি মিছা কথাৰে কৈ প্ৰলোভিত কৰিছে, সেই কথাটো বুজিবলৈ আৰু ৰাইজৰ বাকী নাই। মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে নলবাৰী সমষ্টিটোত প্ৰায় 98,000 মহিলা ভোটাৰ আছে আৰু তাৰ মাত্ৰ 22,000 মহিলাকহে অৰুণোদয় দি আছে। গতিকে 73,000 মহিলাই অৰুণোদয় নোপোৱাকৈ আছে। কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকে অৰুণোদয় আঁচনি দিয়ে বা এতিয়া নিৰ্বাচন আহিছে, এই পাৰ্টিৰ কিছুমান কৰ্মীকে জিঅ' টেগ কৰাৰ কাৰণে পঠাইছে। এইবিলাক ভুৱা কথাৰে মানুহক প্ৰলোভিত কিছুমান মানুহক কৰিব পাৰে, কিন্তু এতিয়া শিক্ষিত যিখিনি বুদ্ধিদীপ্ত মানুহ তেখেতসকলে এইটো বুজি পাইছে যে নিৰ্বাচনৰ সময়ত শাসকীয় দলৰ ভোট সংগ্ৰহ কৰাৰ যিটো কূট কৌশল, এইটো আৰু বেছি দিন নাথাকে। সেইকাৰণে জনসাধাৰণে আজি সম্পূৰ্ণ আশা ভৰসা কংগ্ৰেছৰ ওপৰত কৰিছে আৰু সেই হিচাপে আমি গাঁৱত ঘৰে ঘৰে গৈ সুন্দৰ সঁহাৰিও পাইছোঁ আৰু তাৰ বাবে মই সদৌ নলবাৰীবাসী অসমবাসীলৈ ধন্যবাদ জনাইছোঁ। মই ৰাইজৰ মাজত ওলাই আহিছোঁ। মানে সৰুৰ পৰা মনত এটা হেঁপাহ পুহি ৰাখিছিলোঁ যে মই যেতিয়া মই মানে হেৰি হ'ম ন, সুনাগৰিক হ'ম, মই তেতিয়াহ'লে সমাজ সেৱা কৰিম, এখন সুস্থ সমৃদ্ধশালী শক্তিশালী আৰু শিক্ষিত সমাজ গঢ়ি তুলিম। আৰু সেই উদ্দেশ্যলৈ মই মোৰ ভোটাৰ প্ৰতিনিধিত্ব কৰাটোকে মই নিৰ্বাচনী প্ৰক্ৰিয়া হিচাপে বাছি ল'লোঁ। যদি জয় হওঁ মানে মোৰ এনেকুৱা লাগিছে যে মই জয় হ'মেই, কাৰণ মোৰ চিভিল ভাল আছে, মোৰ কোনো ধৰণৰ কৰাপশ্যন নাই। গতিকে মই জয় হৈ গ'লে মই মানে মোৰ অনুৰোধ, আমাৰ সিদ্ধান্ত আপোনালোকৰ, এই উদ্দেশ্যৰে মই আগবাঢ়ি আহিছোঁ। আপোনালোকে দেখিয়ে আহিছে যে প্ৰত্যেক বছৰে আমাৰ কিছুমান সমস্যা দেখা দিয়ে। বিশেষকৈ আমাৰ ইয়াত হৈছে পানীৰ সমস্যাটো, বানপানীয়ে হওক বা খোৱা পানীয়ে হওক। যেতিয়া মানে বাৰিষা কালত যেতিয়া বানপানী হয়, তেতিয়াহ'লে ৰাস্তা ঘাটৰ অসুবিধা হয়, ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, অফিচ কোৰ্ট কাছাৰী কৰিব নোৱাৰে। এই গোবিন্দপুৰত যিখিনি মানুহ আছে, মোৰ ঘৰতে বাইক থৈ পেলাই গুচি যায় সিহঁতে। এইখিনি মানে সিহঁতে খোজকাঢ়ি আহে, গাড়ী নিব নোৱাৰে সিহঁতে। ৰাস্তাটোৰ প্ৰত্যেক বছৰে যেতিয়া মানে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়া ৰাস্তাটো জোখা হয় আৰু যেতিয়া নিৰ্বাচনী শেষ হৈ যায়,
যেতিয়া ৰাস্তাটো এনেকৈ থাকে। গতিকে মই ভাবো মই প্ৰতিজন ভোটাৰৰ মোক যিখিনি মানে মই ইতিমধ্যে যথেষ্ট বিপুল সঁহাৰি পাইছোৱে, প্ৰত্যেকজন ভোটাৰৰ লগত মই আলোচনা কৰি মই প্ৰথম কাম হৈছে মোৰ ৰাস্তাটো। আৰু এনেকুৱাতো অসুবিধা যথেষ্ট আছে। তাৰপিছত হৈছে আমাৰ পানী বুলি ক'লে আমাৰ খোৱা পানীৰ কথাটো। আজি কিমান দিন ধৰি জেজিয়ামৰ পানী ঘৰে ঘৰে 50 টকাকৈ লৈছে লিডাৰজনে, আৰু তেখেতে ক'লে পকেট গৰম কৰি ৰাখিছে লিডাৰজনে, কিন্তু লিডাৰজনে কিন্তু এই খোৱা পানীৰ নামো দি আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱা ইফাল। এইটো ফৰ্মুলা আমাৰ ইয়াত খাটিছে হৈছে, মানে খোৱা পানী বুলিবলৈ আমাৰ ইয়াতে টিপি পানীও নাই, আমি আইৰণ থকা পানীখিনিয়ে খাওঁ, যাৰ ফলত যথেষ্ট বেমাৰৰ সন্মুখীন হৈছো। মানে আজি কাৰোবাৰ কিডনী বেয়াইছে, মানে যথেষ্ট কম বয়সতে মানুহবিলাক আমি হেৰাই পেলাব লগা হৈছে। মই হাতযোৰ কৰি কম, প্ৰতিজন ভোটাৰৰ আলোচনা কৰি মই খোৱা পানীটো যোগান ধৰিবলৈ চেষ্টা কৰিম। আৰু খেলিছো যেতিয়া বিৰোধী পাৰ্টি থাকিবই, কিন্তু মই কোনো বিৰোধী পাৰ্টিকে মই মানে ভয় কৰা নাই, কাৰণ বিৰোধী প্ৰক্ৰিয়া মোৰ লগত কি কৰিব, মোক ৰাইজে বিপুল সঁহাৰি পাইছোৱে মই ইতিমধ্যে। আৰু মোৰ কোনোতো বেয়া, মই কৈছোৱে আগতে মোৰ কোনো কৰাপচন নাই, মোৰ চিভিল বেয়া নাই, মোৰ পাৰ্চনেলিটি বেয়া নাই। মই এইখন শিক্ষিত সমাজে সুস্থ সবল সমাজ গঢ়িবলৈ মোক সকলোৱে মানে যিহেতু ৰাজনীতিক প্ৰক্ৰিয়া এটা ঘটনা কৰিছে যে এইবাৰ নিৰ্বাচন প্ৰক্ৰিয়াত আমাৰ যি প্ৰতিদ্বন্দ্বী মেম্বাৰ প্ৰতিদ্বন্দ্বী তেওঁলোকৰ কোনো ৰাজনৈতিক দলৰ হস্তক্ষেপ নাথাকিব। মই যিহেতু নিৰ্দলীয় প্ৰাৰ্থী, গতিকে মোক ৰাইজে সহায় কৰিছে যেতিয়া মই জয় কৰিব পাৰিমেই। মানে অশোক শৰ্মা ডাঙৰীয়া বুলি নহয়, মই বেলেগ পাৰ্টিৰ পৰাও পাইছো, কাৰণ মই যিহেতু নিৰ্দলীয়া, মোক গোটেইকেইটা দলে চাপোৰ্ট কৰিছে। নিৰ্দলীয়া মানে নিৰ্দলীয়াই, তেওঁলোকে সহায় কৰিছে, মই এইটো ভাল পাইছো, তেওঁলোকৰ মই ধন্যবাদ জ্ঞাপন কৰিছো। বিভিন্ন মই আজি অশোক শৰ্মা ডাঙৰীয়া মোক সমৰ্থন কৰিছে, কালি মোক বেলেগ দলে সমৰ্থন কৰিব আহিছে। এই বিষয়ত মই কোনো মন্তব্য নিদিওঁ, কাৰণ মই যিহেতু নিৰ্দলীয়া মানুহ। ৰাইজৰতো সঁহাৰি লাগিবই, চাৰিওফালে দলে যিয়ে নহওক। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।